ভূত জলকীয়াৰ আচাৰ বনাম আজি কেনেকৈনো বনাও ভূত জলকীয়াৰ আচাৰ আমি হেতুকে আজি দেখুৱাম আৰু জলকীয়াকেইটা চাওকচোন ইমান ডাঙৰ ডাঙৰ আৰু ইমান দীঘল দীঘল ওয়াও কেনে ধৰণে সিম্পল টাইপত ভূত জলকীয়াৰ আচাৰ বনাবলৈ পাৰি আপোনালোকে আজিৰ এই ভিডিঅ'টোত গম পাব চাই থাকিব দেই ৰ'দত অকণমান দি দিছো প্ৰথমতে তাৰ পিছত মানে পিচ পিচকে কাটিম সৰু সৰুকে বহুত সময় ৰ'দত শুকুৱালো ধুনীয়াকে শুকায়ো গৈছে বাৰু দেখিছেনে মানে ওপৰত যিখিনি মানে পানী পানী হৈ থাকে জলকীয়াটোৰ ওপৰত সেইখিনি মানে ধুনীয়াকে নাইকিয়া হৈ গৈছে এতিয়া মই বঢ়িয়াকে এখন কেঁচি ল'ম আৰু ধুনীয়াকে টুকুৰা টুকুৰকে কাটিম প্লেট লৈ লৈছো কেঁচি লৈ লৈছো এতিয়া তই কাটিবি না মই কাটিম মই কেমেৰা কৰি দিম কেমেৰা কৰিব বল এটা কাম কৰিম ভূত জলকীয়া চেলেঞ্জ কৰো বল ভূত জলকীয়া খোৱা চেলেঞ্জ কৰো কোনে কেইটা খাব পাৰে আৰম্ভটো কৰি দিছো এনেকে বেছি ডাঙৰ ডাঙৰ কিছুমানে ভূত জলকীয়া আচাৰ বনাই বহুত ডাঙৰ ডাঙৰ কাটে এবখলকে তেনেকে কাটিলে লোকচান হয় কেলে লোকচান হয় বুলি কৈছো যেতিয়া জলকীয়াটো খাবলৈ হ'ব তেতিয়া যেতিয়া বয়ামৰ পৰা উলিয়াম তেতিয়াতো ডাঙৰকে ওলাই যায় আৰু গোটেইখিনি খাব নোৱাৰি তেনেকে লোকচান হৈ যায় মানে সেইকাৰণে এইটো সাইজত সৰু সৰুকৈ কাটিব লাগে কনজুচ টাইপত হয় নাই কনজুচ নহয় মই বস্তু লোকচান নহ'বলৈ কথাটো কৈছো লোকচান হ'ব নালাগে যিমান যি হওক এনে কাটিব লাগে চাওক এইটো সাইজত কাটিব লাগে তেতিয়া খোৱা সময়তো লোকচান নহয় মানে এইটো কৰিয়ে যথেষ্ট কমিয়ে যাবচোন আৰু কমিব নকমে এইখিনি এনেকে কাটি হোৱাৰ পাছত আকৌ ৰ'দত দিব লাগিব 1-2 দিন মান দুদিন নহয় একটা ৰ'দত দিলেও হ'ব কাৰণ এতিয়া চলি আছে যিহেতু গৰম দিনৰ ৰ'দ এটা ৰ'দ পালে যথেষ্ট কুমকুম আহিছে আমাৰ ঘৰত আজি আচাৰ কাটি দিবলৈ জলকীয়া আচাৰ দেখিছে বিহাৰী মানুহটো বেছি বহুত আচাৰ বনাই হয় নাই হয় নহয় এতিয়া কি আচাৰ আছে ঘৰত জলফাই আৰু কি আছিলে মায়ে বনাই থৈছে নেকি খাব দিবি আকৌ জলফাই খাম আচাৰ অলপ খাম আমি মজাকৈ মুৰ্গী এটা সোমাই গ'ল আমাৰ ঘৰত মাইকী মুৰ্গী কণী পাৰি পাইছে নেকি পাৰ যা ভিতৰ যা সেইটো কষ্টুৰি সেইটো কুকুৰা এইটো কুকুৰা আহি গ'ল কা কুকুৰা ওলাই যা তোৰ ৰাখি নথওঁ আমি এইফালে নহয় চিচাৰ বয়ামত আচাৰ ভৰালে বহুত ভাল হয় সেইটো কাৰণে চিচাৰ বয়াম দুটা লৈ আনিছো অকণমান ৰ'দত দি দিওঁ এনেকে শুকাই থাকক যদি পানী চানী আছে গুচি যাব এক কাহি ৰেডি হৈ গ'ল কি ধুনীয়া এটা গোন্ধ আহিছে নহয় এক ট্ৰে কটা হৈ গ'ল আৰু এতিয়াও বহুত কাটিবলৈ আছে তাৰপিছতে এইখিনি মই এতিয়া ৰ'দত দি দিওঁ ৰ'দত এইটো কাৰণে দিব লাগে ভূত জলকীয়াটোৰ ভিতৰত যি পানী থাকে সেই পানীখিনি যাতে শুকাই যায় ৰ'দত এয়া গোটেইখিনি জলকীয়া কাটি হৈ গ'ল 2 বয়াম মান ওলাই যাব আৰু আজি ৰ'দত দি লওঁ আৰু অহা কাইলৈ এবেলা আকৌ ৰ'দত দিব লাগিব তাৰ পাছতহে বয়ামত ধুনীয়াকৈ তেল চেল মিহলাই ভৰাব পাৰিম আৰু দেই দেখুৱাম বাৰু নেক্সট ভিডিঅ'বোৰত আপোনালোকক ক'ত জাপান क्या बोला तूने জাপান কেলে জাপানত জাপানটো কি হয় দৰিমন থাকে তাত জাপান যে বহুত দূৰ কেনেকে যাম এতিয়া আমি প্লেনত আকৌ পইচা লাগিব নহয় বহুত পইচা ক'ত আছে সেইটো মোক দেখুৱাবলৈ লৈ গৈছে মানে ইমান সহজ বুলি ভাবিছে তাই যে জাপান যোৱাটো জাপান যাবলৈ হ'লে পাছপৰ্ট লাগিব ভিজা লাগিব বহুত কিবা কিবি লাগিব আৰু ইমান সহজে যাব নোৱাৰি নহয় তোমাৰ সেই মামা ঘৰ আইতা ঘৰ নহয় ঘপকে যাবলৈ মন গ'লে যাব পৰাটো সেনেকুৱা নহয় জাপান বহুত দূৰত আছে বেলেগ ফালে আছে জাপান বহুত দূৰত আছে বুজিছা ডাঙৰ হ'লে যাবা তুমি হ'ব নাই নহ'ব জাপানত যাদু থাকে ক'ত দেখা তুমি এইবিলাক এইফালে চলি আছে আমাৰ পেকিঙৰ কাম কি যে জাপানৰ ভূত লাগিলে এজনী জাপান যায়ে হেনো তাই দেখিছেনে কেনেকে মুখ ফুলাই আছে বাহিৰত বহি এতিয়াৰ পৰাই অভিমান কৰিব শিকিলেই ডাঙৰ হ'বলৈ আছেই ৰাম ৰাম ক'ত যাবলৈ ষ্টাইল কৰি আছা তুমি জাপান সঁচা যাব মানে বিহু চাবলৈ যাবলৈ ওলাইছো আমাৰ গাঁৱত আজি বিহু আছে বিহু ফাংচন তাকে মুগা সাজযোৰ ধুনীয়াকৈ পিন্ধি ললো এই কাপোৰযোৰ আচলতে মানে মোৰ শান্তি বিয়াৰ মানে হয় আজি প্ৰায় কেইবছৰ হ'ল আৰু মনতে নাই কেইমান বছৰ হ'ল পিন্ধা নাই প্ৰথমবাৰৰ বাবে পিন্ধিছো প্ৰথমবাৰ নাই ছেকেণ্ড টাইম ইমান কাপোৰযোৰ ক'তো মানে পিন্ধিব মন নাযায় কিন্তু আজি পিন্ধি ললো ফাইনেলি অৰিজিনেল হয়
অৰিজিনেল হয় বহুত গধুৰ মানে কাপোৰযোৰ সেইকাৰণে পিন্ধিব মন নাযায় কিন্তু আজি আৰু ষ্টাইলত অকণমান পিন্ধি ললো আৰু কাপোৰযোৰ বহুত হেভি কিন্তু হেভি গধুৰ আকৌ দেখা নাই ইমান ফুল আৰু এটা লাইক কৰি দিব এই কাপোৰযোৰৰ কাৰণে मात क्यों ऐसा है बोले क्यों मात ऐसा हो गया तुम्हारा झगड़ा करने गया था ना इसलिए ऐसा हो गया कहाँ पे और ये भी निकल के रेडी हो गया है ये भी रेडी हो गया है और मैं रेडी नहीं हुआ हूँ अभी तक कैसा खाना खिलाया देखिए ना कैसा खाना खिलाया है ये अंडा भी इतना थोड़ा सा दिया है उसके बाद में दाल में नमक नहीं है ये दिया है इसको ढाल के खाओ बोलता বিহুতলিত আহি পাই গলোহি জুনমনিৰ গাঁওখনৰ বিহু বিহু চাই আহি এতিয়া এয়া ঘৰ পালোহি তাৰপিছতে কস্তুৰীয়ে কি ক'ম আৰু ইমানেই মানে আমনি কৰি আছে নহয় ইমানেই আমনি কৰি আছে জাপান যাম বুলি কয় মানে তাইৰ মতে এই ওচৰৰ বস্তু আৰু তাইৰ মতে মানে গুৱাহাটী নগাঁও যোৱা নিচিনা বুলি ভাবিছে মানে তাই ইমান যে দূৰ ইমান যে এই তেনেকুৱা বুলি তাই মানে বুজিয়ে পোৱা নাই এতিয়াও হয়তো ডাঙৰ হ'লে এই ভিডিঅ' চাই হয়তো তাই বহুত হাঁহিব বাকী যিয়ে নহওক বাৰু আজিৰ এইটো ভিডিঅ' মই সামৰিছোঁ ইয়াতে লগ পাম এটি সুন্দৰ নতুন ভিডিঅ'ত এটা ভৰিখন অলপ ধুই লওঁ